নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ যিটো এডভাৰটাইজমেণ্ট আহিছে এইটো আহিছে ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত আৰু যিটো পষ্টৰ বাবে আবেদন বিচাৰিছে পষ্টটোৰ নাম হৈছে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বাকী ডিটেইলছখিনি আমি ভিডিঅ'টিতে ডিছকাছ কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পোষ্টটোৰ নাম ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম টোটেল 9টা পোষ্ট আছে আৰু এই গোটেই প্ৰক্ৰিয়াটো APSCৰ ফালৰ পৰা অৰ্গেনাইজ কৰিছে আৰু ব্ৰেকআপ ভেকেঞ্চি এজ পাৰ ৰিজাৰ্ভেশ্যন ইয়াত শ্ব' কৰিছে আপোনালোকে চাই ল'ব পাৰিব দৰমহা স্কেলটো 22,000ৰ পৰা আৰম্ভ হ'ব আৰু 97,000লৈকে থাকিব গ্ৰেড পে 9,400 টকা পে বেন 3 পোষ্ট হয় এইটো আৰু ইয়াত যিটো কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীম হ'লে হ'ব কিন্তু তাত আইডাৰ ষ্টেটিষ্টিক্স ইকনমিক্স মেথমেটিক্স এগ্ৰিকালচাৰ ইকনমিক্স ছ'চিয়'লজি এন্থ্ৰপ'লজি ছ'চিয়েল এন্থ্ৰপ'লজি ছ'চিয়েল ৱৰ্ক বিজনেছ এডমিনিষ্ট্ৰেশ্যন বিজনেছ মেনেজমেণ্ট জিঅ'গ্ৰাফী বা কমাৰ্চ ইয়াৰে যিকোনো এটা ছাবজেক্ট থাকিব লাগিব আৰু যিসকলে অনাৰ্ছ থাকে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি ইয়াতে মেনশ্যন কৰিছে বয়সৰ সীমাটো মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আপাৰ এজটো ৰিলেক্সেবল হ'ব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ APSCৰ অফিচিয়েল যিটো ৱেবছাইট তাত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব অহা 25 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু লাষ্ট ডেট থাকিব 24 এপ্ৰিল আৰু যিটো এপ্লিকেশ্যন ফি হ'ব জেনেৰেলৰ বাবে 297 ৰুপিজ OBC MOBCৰ বাবে 197 ৰুপিজ আৰু বাকী ৰেষ্ট অফ দ্য যিসকল কেটেগৰিজ আছে তেওঁলোকে 47 ৰুপিজ পে' কৰিব লাগিব গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ